हेलो छात्र छात्री सकल आजिर भिडिओत आमी पढ़िम क्लास 7 मैथमेटिक्सर चैप्टार नम्बर 4 चैप्टार नाम होइसे सिम्पल इक्वेशन सप्तम श्रेणी गणितर अध्याय नम्बर 4 अध्याय नाम तो होइसे सरल समीकरण আজি এই অধ্যায়ৰ क्वेश्चन एक्सरसाइज 4.3 অনুশীলনী 4.3 क्वेश्चन नम्बर 5 ৰ পৰা क्वेश्चन नम्बर 10 লৈকে সমাধান কৰিম ছাত্ৰ ছাত্ৰীসকল এই ভিডিওটো আমাৰ এই এক্সাৰসাইজটোৰ पार्ट 2 ভিডিও হ'ব ইয়াৰ আগতে আমি पार्ट 1 ভিডিওত क्वेश्चन नम्बर 1 ৰ পৰা क्वेश्चन नम्बर 4 লৈকে সমাধান কৰিছো তোমালোকে অনুগ্ৰহ কৰি এই ভিডিওটো চাই লবা এই ভিডিওটো চাই আহিপিনি এই এতিয়াখিনি চালেহে তোমালোকে বুজি পাবা দেই মই ভিডিও লিংকটো দি দিম তোমালোকে ডেসক্ৰিপচন বৰ পৰা ডাইৰেক্ট লিংকটো ক্লিক কৰি পিনি চাব পাৰিবা ঠিক আছে এতিয়া আমি এই ভিডিওটো ইয়াতে আমি 5 পৰা 10 লৈকে সমাধান কৰিম ইয়াৰ পিছতো আমাৰ আৰু প্ৰশ্ন 6টা মান থাকি যাব কাৰণ ইয়াতে মোট 16টা প্ৰশ্ন আছে এই বাকি থকা 6টা প্ৰশ্ন আমি পাৰ্ট 3 ভিডিও বনাই পিন দিম তাতে আমি সমাধান কৰি দিম ঠিক আছে তো গতিকে আজি আমাৰ ভিডিওটো আৰম্ভ কৰিছো তোমালোকে জানাই আমি কোৱেশ্চন প্ৰশ্নবোৰৰ সমাধান দুটা মাধ্যমত কৰিম অসমীয়া আৰু ইংৰাজী ঠিক আছে এই হৈছে আমাৰ এক্সাৰসাইজ 4.3 এটা আমি পুনে কোৱেশ্চন নম্বৰ 5 লৈ গৈছো দেই কোৱেশ্চন নম্বৰ 5 তো মই এফালে প্ৰশ্নবোৰ লিখি থোৱা আছে তোমালোকে কিতাপৰ পৰা চাব পাৰিবা নলিয়া চালে হ'ব এতে চাবা প্ৰশ্নটো চাবা পাঁচ কোৱেশ্চন নম্বৰ 5 তো চাবা দেই ৰবিন নৰেন শ্ৰেয়া অনুভৱ ইৰফান এণ্ড পাৰুমা obtain mark in a mathematics in the following manners Shreya obtained 2 times of mark obtained by Naren ঠিক আছে Anubhav obtained 5 mark less than mark obtained by Shreya sum of the mark of Irfan and Naren is 105 Robin obtained 5 mark less than mark obtained by Paruma and Paruma obtained 15 mark more than mark obtained by Irfan. Sum of their mark is 300 নহয় 435. Find the mark they have obtained. ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ চাগে প্ৰশ্নটো পঢ়ি নকালে যে এইটো যেন বৰ একেবাৰে টান প্ৰশ্ন হ'ব হয় না নহয় একো চিন্তা কৰিব নালাগে এটো একেবাৰে টান নহয় একেবাৰে সহজ নহয় বাৰু কিন্তু ইমান টান প্ৰশ্ন নহয় এটা আমি ইয়াত যদি তোমালোকে যদি ভালকে বুজি পোৱা নাই আমি এটা অসমীয়াটো পঢ়িম তাৰপিছত আকৌ আমি বুজাম কেনেকৈ বস্তুটো আছে চাবা দেই অসমীয়াটো পঢ়িছো ৰবিন নৰেন শ্ৰেয়া অনুভৱ ইৰফান আৰু পাৰুমাই গণিতৰ পৰীক্ষাত পোৱা নম্বৰ এনে ধৰণৰ শ্ৰেয়াই পোৱা নম্বৰ নৰেনৰ দুগুণ অনুভৱে শ্ৰেয়াতকৈ 5 নম্বৰ কম পাইছে ইৰফান আৰু নৰেনৰ নম্বৰৰ যোগফল 105 ৰবিনে পাৰুমাতকৈ 5 নম্বৰ কম পাইছে আৰু পাৰুমাই ইৰফানতকৈ 15 নম্বৰ বেছি পাইছে তেওঁলোকে পোৱা নম্বৰৰ সমষ্টি 435 হলে প্ৰতিজনে পোৱা নম্বৰ নিৰ্ণয় কৰা ঠিক আছে এটা সয় এনেকুৱা হৈছে কথাটো আমাৰ ইয়াতে এটা ক্লাছৰুমত আৰু কেজনমান ছাত্ৰ ছাত্ৰী আছে কেজন আছে চাওঁচোন 1 2 মই 1 2 3 4 5 6জন আছে ন মই তলত লিখি থৈছো মানে কি হৈছে 6জনমান ছাত্ৰ ছাত্ৰীৰ গণিতত পোৱা নম্বৰৰ বিষয়ে কৈছে দেই কিন্তু ইয়াতে কোনো এজন ছাত্ৰ ছাত্ৰীৰ নম্বৰ কিমান পাইছে আমাক দিয়া নাই আমি কোনে কিমান পাইছে হেতু এতিয়া আমি উলিয়াই দেখাব লাগিব আৰু আমাক কৈছে যে যোনে যিমান নম্বৰ পাইছে এই গোটেইখিনি যোগ কৰিলে আমাৰ কিমান হয় বুলি কৈছে কিমান হয় বুলি কৈছে 435 হয় বুলি কৈছে লগতে ছাত্ৰ ছাত্ৰীসকলে নম্বৰবোৰ পোৱাৰ কিছুমান আমাক সম্বন্ধ ৰিলেচনবোৰ দিছে এই ৰিলেচনবোৰ থ্ৰুদি আমি ইকুৱেশ্যন বনাই পিনি কি কৰিম হেতে পোৱা নম্বৰবোৰ আমি উলিয়াম ঠিক আছে প্ৰথমতে চোৱা ইয়াতে কোন আছিল কৈছিলো নৰেন আছে শ্ৰেয়া আছে অনুভৱ আছে ইৰফান আছে পাৰুমা আছে ৰবিন আছে হয়নে নহয় হেতু গোটেই নম্বৰৰ যোগফল 435 হয় হেতু কিতাপত দিয়া আছে এতিয়া চাবা আমি প্ৰথমে কি কৰিম চাবা ভালকে মন কৰিবা হদায় যেতিয়া আমি যিকোনো বস্তুৰ মানটো নাজানিলে তাক আমি কি কৰিব লাগে ধৰি ল'ব লাগে হয়নে নহয় ইয়াতে আমিতো গোটেই কেজনৰ নম্বৰে নাজানো তো আমিতো এটা গোটেই কালকটো ধৰিলে নহব আমি কি কৰিম এজনকে ধৰি মিলি এজনৰ মানটো আমি x ধৰি পিনি হেজনৰ লগত আমি ৰিলেচনবোৰ সম্বন্ধবোৰৰ যোগেদি আমি কি কৰিম এটা ইকুৱেশ্যন বনাম এটা চাবা মই ইয়াতে কি ধৰিছো চাবা দে লেট ধৰি লৈছো যে লেট নাম্বাৰ অবটেইন বাই নৰেন মানে নৰেনে পোৱা নম্বৰটো মই কি ধৰি লৈছো x ধৰি লৈছো কথা বুজি পাইছানে নৰেনে বলে কিমান নম্বৰ পালে x মাৰ্ক নম্বৰ পালে x মাৰ্ক পালে ঠিক আছে গণিতত কিমান নম্বৰ পালে x পালে এটা চোৱা আমি ইয়াৰ পৰা সম্বন্ধটো কেনেকৈ উলিয়াম চাবা দেই ইয়াতে মই এটা ইংৰাজীটোকে পঢ়ি দিছো ভালকে চাবা এইটো চোৱা প্ৰথম আমাৰ সম্বন্ধ মানে ৰিলেচনটো কেনেকৈ দিছে চাবা এটো মুছি দিছো নহলে অকমান দেখিবলৈ বেয়া লাগিব নহয় অকমান চোৱা প্ৰথমে কি কৈছে যে শ্ৰেয়া obtained 2 times of mark obtained by নৰেন মানে কি কৈছে নৰেনে যিমান নম্বৰ পাইছে ভালকে চাবা দেই নৰেনে যিমান নম্বৰ পাইছে তাৰ দুগুণ পাইছে কোনে শ্ৰেয়াই গতিকে আমি নৰেনৰ মাৰ্কস কিমান ধৰিছো
x ধৰিছোঁ নাই গতিকে শ্ৰেয়াৰ মাৰ্কছটো কি যাব দুগুণ হ'লে কি হ'ব 2 * x হৈ যাব 2 * x হ'লে কি হয় 2x হয় হয়নে গতিকে মই তলত চোৱাচোন নাম্বাৰ অবটেইন বাই শ্ৰেয়া কি লিখিছোঁ 2x যেহেতু শ্ৰেয়াই নৰেনতকৈ মন দিবা দেই শ্ৰেয়াই নৰেনতকৈ দুগুণ বেছি পাইছে আৰু নৰেনৰ নম্বৰটো x হয় গতিকে শ্ৰেয়াৰ নম্বৰটো কি হ'ব 2x কথাটো নিশ্চয় বুজি পাইছা নহয় 2x মাৰ্ক হয়নে মানে 2x নম্বৰ পাইছে নেক্সট কথাটো আহিছোঁ এটা নেক্সট আকৌ সম্বন্ধলৈ যাম নেক্সট কি হৈছে অনুভৱ অবটেইন 5 মাৰ্ক লেছ দেন মাৰ্ক অবটেইন বাই শ্ৰেয়া বুজিলানে মই য'ত আণ্ডাৰলাইন দিলোঁ বাক্যটো আকৌ কৈছোঁ ইয়াতে কি কৈছে মানে অনুভৱ বোলা ল'ৰাজনে আকৌ শ্ৰেয়াই পোৱা নম্বৰতকৈ 5 কম পালে কি কৈছে অনুভৱে যিমান নম্বৰ পাইছে সেই নম্বৰটো শ্ৰেয়াতকৈ বোলে 5 কম এতিয়া চোৱা এইমাত্ৰ আমি কি লিখিছিলোঁ শ্ৰেয়াই কিমান পাইছিলে শ্ৰেয়াই পাইছিলে 2x হয়নে নহয় এতিয়া চোৱা মাৰ্ক অবটেইন বাই দ্য অনুভৱটো কি হ'ব শ্ৰেয়াতকৈ 5 কমিব গতিকে শ্ৰেয়াৰ নম্বৰটো হৈছে 2x তো 2x আৰু 5 কমিলে কি হ'ব 5 মাইনাছ কৰিব লাগিব তো 2x - 5 মাৰ্ক বুজি পালানে এতিয়া আমি এনেধৰণে আমি ৰিলেশ্যনটো স্থাপন কৰি গৈ আছোঁ ৰিলেশ্যনটো আমি বনাই গৈ আছোঁ গতিকে আমি অনুভৱৰ নম্বৰটো লিখিলোঁ কিমান 2x - 5 কাৰণ অনুভৱে শ্ৰেয়াতকৈ 5 নম্বৰ কম পালে নহয় গতিকে শ্ৰেয়াৰ নাম্বাৰটো আছিলে 2x গতিকে 2x - 5 হ'ব আকৌ একেদৰে এতিয়া চাবা দেই এতিয়া নেক্সট এটা কথা আছে ইয়াৰ পিছত চাবা সাম অফ দ্য মাৰ্ক অফ ইৰফান এণ্ড নৰেন ইজ 105 105 এটা ভালকৈ মন দিবা কৈছে এইটো মই মুচি দিছোঁ মই যে দেখাই দিছোঁ ৰ'বা এইখিনি তলত লৈ গৈছোঁ মই দেই অকণমান তলত লৈছোঁ ঠিক আছে ইৰফান আৰু চাবা এনেকৈ কৈছে মানে প্ৰশ্নটো আকৌ পঢ়ি দিছোঁ নে সাম অফ দ্য এটা চাবা তোমালোকে এই সাম অফ দ্য মাৰ্ক অফ ইৰফান এণ্ড নৰেন ইজ 105 তাৰমানে কি কৈছে ইৰফান আৰু ইয়াতে মই তলত লিখিছোঁ ইৰফানে পোৱা নম্বৰটো আৰু নৰেনে পোৱা নম্বৰটো যোগ কৰিলে কিমান হয় বুলি কৈছে 105 হয় বুলি কৈছে ভালকৈ মন দিবা ইয়াতে এতিয়া চাবা নৰেনে কিমান পাইছে নৰেনে পাইছে x আমি নৰেনত x ধৰিছোঁ নাই এইটো প্ৰথমতে চোৱাচোন প্ৰথমতে আমি নৰেনক ধৰিছোঁ x হয়নে গতিকে নৰেনৰ মাৰ্কছটো x হয় এইফালে ইৰফানৰ মানটো আমি যেনিবা নাজানো এতিয়া চোৱা এই যিকেইটা দুটাক যোগ কৰিলে কি হয় বুলি কৈছে 105 হয় এতিয়া চোৱা ইৰফানৰ মাৰ্কছ উলিয়াবৰ কাৰণে কি কৰিব লাগিব আমি x যদি সেই ছাইডত যদি লৈ যাওঁ তেতিয়া ইৰফানৰ নম্বৰটো কি যাব চোৱা ইৰফানে যিকেইটা কি হ'ব 105 x টো ইয়াতে প্লাছ হৈ আছিলে এইফালে গ'লে কি হৈ যাব -x হৈ যাব এতিয়াকে ইৰফানে পোৱা নম্বৰটো কিমান হ'ব 105 - x কথাটো বুজি পাইছানে এনেকুৱা যেনিবা ইয়াৰ উদাহৰণটো এনেকুৱা যেনিবা ইৰফানে বোলে যেনিবা 30 পালে ঠিক আছে নৰেনে বোলে যেনিবা 20 পালে ঠিক আছে ইয়াতে সিহঁতৰ দুটা যোগ কৰিলে বোলে 50 হয় এতিয়াকে ইৰফানৰ নম্বৰটো চোৱা ইৰফানৰ নম্বৰটো উলিয়াবৰ কাৰণে 30টো উলিয়াবৰ কাৰণে কি কৰিব লাগিব এই 20টো এইফালে লৈ যাব লাগিব তো 20টো ওলালে হৈ গ'ল 50 বিয়োগ 20 হ'ব ইয়াৰ আগৰ পৰা টোটেলটো সিহঁতৰ টোটেলটো কিমান 105 হয় হয়নে নহয় 105 হয় গতিকে এইফালে গুচি গ'লে কি হৈ যাব 105 -20 হয় আৰু ইয়াতে আমি 20 বুলি নাজানো তো নৰেনৰটো x হয় 20ৰ জেগাত ইয়াতে আমি কি দিব x দিব লাগিব ইয়াতো কি হ'ব লাগিব x হ'ব লাগিব গতিকে ইয়াতে কি হ'ব সিহঁতৰ নম্বৰটো ইৰফানৰ নম্বৰটো কি হ'ব 105 - x ঠিক আছে এনেকুৱা ধৰণৰ অকণমান ক্ৰিটিকেল চিন্তা কৰিব লাগিব তেতিয়া অংকবোৰ ওলাব আৰু এতিয়া তোমালোকক শ্ৰেণীবোৰ যিহেতু বাঢ়ি গৈছে নহয় অকণমান এনেদৰে গভীৰকৈ চিন্তা কৰি অংকবোৰ উলিয়াব পৰা হ'ব লাগিব দেই গতিকে আমি এতিয়া ইৰফানে পোৱা নম্বৰটো আমি কি লিখিম 105 - x কাৰণ ইৰফান আৰু ৰবিনে পোৱা নম্বৰটো যোগ কৰিলে 105 হয় এতিয়াকে ইৰফানৰ নম্বৰটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব 105ৰ পৰা নৰেনৰ নম্বৰটো কি কৰিব লাগিব বিয়োগ কৰিব লাগিব আকৌ কৈছোঁ ইৰফান আৰু নৰেনৰ নম্বৰ দুটা যোগ কৰিলে 105 হয় এতিয়াকে ইৰফানৰ নম্বৰটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব 105ৰ পৰা নৰেনে পোৱা নম্বৰটো বিয়োগ কৰিব লাগিব নৰেনে কিমান পাইছে x পাইছে গতিকে 105 বিয়োগ x মাৰ্ক ঠিক আছে এইটো মাৰ্কটোৰ জেগাত মই ইয়াতে কমা দি গৈছোঁ দেই মন দিবা নেক্সট এতিয়া চাবা পাৰুমা আৰু ৰবিনো আছে গতিকে সিহঁতৰ নম্বৰো আমি লিখিব লাগে এতিয়া চাবা কি কৈছে ৰবিন অবটেইন 5 মাৰ্কছ লেছ দেন মাৰ্ক অবটেইন বাই পাৰুমা ৰবিন বোলাজনে ৰবিনে যিটো নম্বৰ পাইছে নহয় সেইটো নম্বৰটো বোলে পাৰুমাই পোৱা নম্বৰতকৈ বোলে 5 কম ঠিক আছে আকৌ কি কৈছে ক'ত আছিলে ৰ'বা ন এই এনেকৈ কেনেকৈ হ'ব গুচি গৈছে নহয় ৰবিন অবটেইন 5 মাৰ্ক লেছ দেন মাৰ্ক অবটেইন বাই পাৰুমা ঠিক আছে মানে ৰবিনে যিমান নম্বৰ পাইছে নহয় সেইটো পাৰুমাই পোৱা নম্বৰতকৈ 5 কম এতিয়া নেক্সট কি কৈছে আকৌ পাৰুমা অবটেইন 15 মাৰ্ক মোৰ দেন মাৰ্ক অবটেইন বাই ইৰফান এতিয়া চোৱা ইৰফানে যিমান নম্বৰ পাইছে ইৰফানৰ নম্বৰটো কি 105 বিয়োগ x হয় তাতকৈ বোলে আমাৰ পাৰুমাই বোলে কিমান বেছি পালে নে কম পালে বেছি পালে কিমান বেছি পালে
15 বেছি পালে এতিয়া চোৱা পাৰুমাৰ নম্বৰটো আমি নাজানো ইৰফানে নম্বৰ কিমান পাইছে 105 বিয়োগ x পাইছে ইয়াৰ লগত আকৌ যদি আমি যদি 15 যদি যোগ কৰি দিওঁ এটা কাৰ নম্বৰ হ'ব পাৰুমাৰ হ'ব কাৰণ কৈছে যে পাৰুমাই যিমান নম্বৰ পাইছে হেতু বলে আমাৰ ইৰফানতকৈ 15 বেছি এটা মানে ইৰফানৰ নম্বৰটো কি 105 - x হয় ইয়াৰ লগত যদি আমি যদি 15 যদি যোগ কৰি দিওঁ এটা কি হ'ব কোৱাচোন এইকেইটা আমি যোগ কৰিছো এইটো মতল লৈ যাওঁ দে পাৰুমাৰটো ৰবিনৰ থাকি গৈছে এই ৰবিনৰটো আমি উলিয়াম এইটো বুজি এইটো উলিয়াই লওঁ গতিকে কি 105 ৰ পৰা এইটো 15 প্লাস কৰিলে কি হয় 105 ৰ লগত 15 প্লাস কৰিলে হ'বগৈ আমাৰ কি হ'ব 125 minus x ঠিক আছে এবাৰ চাই লওঁ হৈছে নাই ঠিকে আছে লাষ্ট আকৌ আমাক কি কৈছিলে যে ৰবিনে কি কৈছে এইটো চোৱাচোন এইটো চোৱা এই লাইনটো চোৱা দেই মই এইটো মোক কাৰ্সাৰ কৈছে এই লাইনটো চোৱা ইয়াত কি লিখিছে যে ৰবিন obtain 5 marks less than mark obtained by পাৰুমা আকৌ কৈছে যে ৰবিনে কিমান নম্বৰ পাইছে ৰবিনৰ নম্বৰটো পাৰুমাতকৈ 5 কম এটা আমি ইতিমধ্যে আমি কি পাইছিলো পাৰুমাৰ নম্বৰটো পালো কিমান পাৰুমাটো 125 - x হয় গতিকে ৰবিনৰ যদি পাৰুমাৰ নম্বৰৰ পৰা আমি যদি 5 যদি বিয়োগ কৰি দিওঁ -5 যদি কৰি দিওঁ তেতিয়া কাৰ নম্বৰ হ'ব ৰবিনৰ হ'ব হয় নে নহয় কাৰণ ৰবিন পাৰুমাতকৈ 5 কম পাইছে গতিকে পাৰুমাৰ নম্বৰৰ পৰা আমি কি কৰিলো ৰবিনৰ নম্বৰটো পাবৰ কাৰণে কি কৰিলো 5 বিয়োগ কৰিলো এইটো হৈছে আমাৰ ইয়াক যদি আকৌ সমাধান কৰো 125 ৰ 5 গলে কিমান থাকিব 120 বিয়োগ x এইটো হৈছে আমাৰ কাৰ নম্বৰ ৰবিনৰ নম্বৰ এটা নিশ্চয় বুজি পালানে অকল এইখিনি বস্তু তোমালোকে যদি ভালকৈ যদি মন দি যদি উলিয়াই ল'ব পাৰা তেন্তে এই অংকটো বাকি অন্য একো নাই আৰু ঠিক আছে বাকিখিনি তোমালোকে অতি সহজে উলিয়াব পাৰিবা চোৱা মই আকৌ এবাৰ কৈছো নৰেনৰ আপটো আমি x ধৰিলো চাবা দেই আকৌ কৈছো নৰেনতো আমি x ধৰিলো নৰেনৰ x ধৰাৰ কাৰণে আকৌ চেৰিয়াই বোলে নৰেনকৈ দুগুণ বেছি গতিকে চেৰিয়াৰ মাৰ্কস কি হৈ যাব 2x হ'ব অনুভৱে আকৌ চেৰিয়াতকৈ 5 কম পাইছে গতিকে চেৰিয়াৰ মাৰ্কসৰ পৰা অনুভৱক 5 বিয়োগ কৰিলো ঠিক আছে আকৌ নেক্সট হৈছিল যে ইৰফান আৰু নৰেনৰ নম্বৰটো যোগ কৰিলে বোলে 105 হয় এটা কি ইৰফানৰ নম্বৰটো কি হ'বগৈ 105 বিয়োগ x হ'ল ঠিক আছে আকৌ পাৰুমাৰ নম্বৰটো কি বুলি কৈছে ইৰফানতকৈ 15 বেছি গতিকে ইৰফানৰ নম্বৰৰ লগত আমি 15 যোগ কৰিলো গতিকে আমি কি পালো পাৰুমাৰ নম্বৰটো পালো আকৌ লাষ্ট আমি কি কৰিলো পাৰুমাই যিটো নম্বৰ পাইছে তাতকৈ বোলে ৰবিনৰ নম্বৰটো 5 কম গতিকে পাৰুমাৰ নম্বৰৰ লগত আমি 5 বিয়োগ কৰিলে লাগি আমি কি পালো ৰবিনৰ নম্বৰটো পালো এটা নেক্সট আমাক প্ৰশ্নই কি কৈছে প্ৰশ্নই আমাক কৈছে যে হেটো আটাইবোৰৰ যোগফল যিমান নম্বৰ আছে আটাইবোৰৰ যোগফল কিমান হয় 435 435 গতিকে প্ৰশ্নমতে আমি লিখিম যে x প্লাস নৰেনৰ মাৰ্কস x হয় ন চেয়াৰটো হৈছে 2x প্লাস অনুভৱটো হৈছে 2x - 5 হয়নে ইৰফানটো হৈছে প্লাস 105 - x প্লাস পাৰুমাৰ নম্বৰটো হৈছে কি 125 - x প্লাস ৰবিনৰ নম্বৰটো কিমান ৰকম ডাঙৰ কৰিম এতিয়া 120 - x কিমান হয় বুলি কৈছে আমাক 435 অকমান সৰু জায়গাটো নহৈছে ন অকমান একেটা সৰু কৰি লিখো প্লাস 120 - x কি হ'ব 435 এইটো হৈছে আমাৰ যেটো প্ৰশ্নমতে দিয়া যেটো আমাৰ স্টেটমেন্টটো আৰু গোটেইগাল আমি যোগ কৰিলে কিমান হয় বুলি কৈছে 435 হয় এতিয়া চোৱা এটো x 2x 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 plus 2x হলে কি হ'ব 4x হ'ব এটো 1x 4x হলে 1x যোগ কৰিলে কি হ'ব 5x হ'ব ঠিক আছে এই নিশ্চয় এইখিনি বুজি পাইছা নহয় x ইয়াৰ x মানে 1x হয় 1 2 3 3 2 5 5x হৈ গল নেক্সট আকৌ যাম আমি মাইনাস এটো চোৱা -5 প্লাস 105 105 ৰ 5 বিয়োগ কৰিলে কি হয় 100 থাকিব হয় না নাই 105 ৰ পৰা 5 বিয়োগ কৰিলে প্লাস 100 থাকি যাব মানে -x এটো চোৱা এটো ভালকৈ চাবা দেই মাইনাস এটো -x এটো -x এটো -x ভালকৈ ইয়াতে মন দিবা -x এটো তিনটা x কি হৈছে মাইনাস হৈছে x কেটা হল তিনটা হল গতিকে 3x হল কিন্তু আটাইবোৰ মাইনাস আছে না গতিকে কি হ'ব -3x হ'ব ঠিক আছে এনেকুৱা ধৰণৰ তোমালোকে পাইছা অলৰেডি ইন্টিজাৰ্স চেপ্টাৰটো ভালকৈ হ'ব পাইছাই গতিকে আমি লিখিম কি -3x এটো লিখিলো এটা লাষ্টত আমাৰ থাকিলে কি এটো চোৱা 125 টো থাকিলে আৰু 120 থাকিলে 125 আৰু 120 দুটা যোগ হৈ আছে দুটাকে যোগ কৰিলে কি হ'ব প্লাস কি হ'ব 245 হ'ব নেকি ন 45 ইজিক্যাল এফালে কিমান আছে 435 ঠিক আছে ও এটো x টো নাহিব নহয় এটা গুটেগালৰ -x বুলি লিখিলে -3x ইয়ালৈকে ঠিকে আছে এতিয়া চাবা এছো 5x ৰ লগত -3x 5x ৰ লগত যদি 3x যদি বিয়োগ কৰি দিয়া আমাৰ কি থাকিব 2x থাকিব হয় নে গতিকে ইয়াৰ মানটো কি হৈ যাব দুটা কৰিলে কি হৈ যাব 2x হ'ব এফালে থাকিলে কি আমাৰ
এইফালে থাকিলে কি প্লাছ 100 প্লাছ কি 245 দুটা যোগ কৰিলে কিমান 300 কিমান হ'ব এইটো 45 হ'বনে এটাকে চোৱা আমি কি লিখিম এই দুটা যোগ কৰিলে আমাৰ হ'লগে প্লাছ 345 এবাৰ চেক কৰিছোঁ দেই কিবা অংকটো ভুল হোৱা নাই নেকি ভুল হ'লে আকৌ দিগদাৰ হ'ব নহয় মই বাৰু এইটো লিখি লৈছোঁ বাৰু ইজিকেল টু 435 ছাত্ৰ ছাত্ৰীসকল মই এতিয়া আকৌ এবাৰ চেক কৰিলোঁ ইয়াতে অকণমান বস্তু আমাৰ ভুল হৈ গ'ল চোৱা ভুল মানে কি কেলকুলেশ্যন ভুল হৈছে মানে একো ঠিক নাই এই যে মই যে পাৰমাটো লিখিছিলোঁ চা পাৰমাটো কি আছিলে পাৰমাটো এই চোৱাচোন এই পাৰমা এইটো চাবা দেই 105 মাইনাছ x প্লাছ 15 হ'লে কি হয় 105ৰ লগত 15 যোগ কৰিলে 120 হয় এইটোতো আমাৰ ভুল হৈ গ'ল এইটো হ'বলৈ আছিলে 120 ঠিক আছে এই কেলকুলেশ্যনটো আমাৰ ভুল হৈ গ'ল নেক্সট ৰবিনৰটো চাবা ৰবিনৰটো এতিয়া কি হ'ব 120 এইটো কি হ'ব লাগিব 120 মাইনাছ x মাইনাছ 5 হৈ যাব ইজিকেল কি হ'ব 115 হ'ব লাগিব দেই এইখানে মোক সদায় কেলকুলেশ্যনটো ভালকৈ গুৰুত্ব দিব লাগে এতিয়া চোৱা আমাৰ কেলকুলেশ্যনটো অকণ খেলি মেলিকৈ মানে গুৰুত্ব নিদিলৰ কাৰণে অকণ ভুল হৈ থাকি গ'ল না আৰু অকণমান ভুলতে গোটেইকাল ভুলেই হৈ গুচি যায় গতিকে এতিয়া চোৱা য'ত য'ত এতিয়া পাৰমাটো কি হ'ব লাগিছে 120 মাইনাছ x হ'ব লাগে ন গতিকে ইয়াতে এইটো মই ঠিক কৰি দিছোঁ এইটো হ'ব লাগিব 120 মাইনাছ x প্লাছ এইটো হ'ব লাগিব 115 এইটো হ'ব লাগিব প্লাছ 115 মাইনাছ x ঠিক আছে এতিয়া কি ইয়াৰ গোটেইটো যোগফল কিমান হ'বগৈ 335 হ'ব দেই এইটো আছিল আমাৰ এনেকৈ হ'ব লাগে এতিয়া চোৱা এতিয়া ঠিক হৈছে অকণমান কেলকুলেশ্যনটো ভুল হৈ গৈছিলে ঠিক আছে এতিয়া চাবা 2x এই 335 এইফালে লৈ গ'লে কি হ'ব তো 435 লগত কি হ'ব 335 টো মাইনাছ হৈ যাব এতিয়াকে 2x ইজিকেল কি হ'ব 100 ইয়াৰ পৰা এইটো বিয়োগ কৰিলে 100 থাকিব এতিয়া x আৰু 2 বিয়োগ পূৰণ হৈ আছে গতিকে x ৰ মানটো কি হ'ব 100/2 2 1 গুণ 2 2 50 100 এতিয়াকে x ৰ মান কি হ'ব 50/1 তাৰ মানে কি 50/1 মানে 50 হয় therefore x ৰ মান কি হৈ গ'ল 50 এটা চোৱা x টো কাৰ নম্বৰ আছিলে x টো আছিলে এবাৰ আমি যদি উভতি যাওঁ x টো আছিলে আমাৰ নৰেনৰ নম্বৰ এটাকে x মাৰ্ক তাৰ মানে নৰেনে কিমান পালে 50 মাৰ্ক পালে ইয়াৰ পৰা আমি বাকি গোটেইবোৰ চাবা দেই গতিকে আমি এটা ষ্টাৰ্ট এনেকৈ কৰিম আৰু এটা therefore তলত জায়গা নাই তলত জায়গাটো অকমান উলিয়াই লম ৰবা ওপৰৰ এইখিনি মই কপি কৰি আনি লওঁ তেতিয়া ভাল হ'ব ন তেতিয়া বাৰে বাৰে লিখি থাকিব নালাগে আৰু এই ৰবা চাবা দেই তোমালোকে মই কি কৰি আছোঁ এতিয়া ওলাব চোৱা এতিয়া ভালকৈ চাবা দেই এতিয়া মই x ৰ মান আমি কিমান পালোঁ 50 পালোঁ নাই গতিকে therefore নাম্বাৰ অবটেইন বাই নৰেনে কিমান পাইছিলে নৰেনে মানে কিমান পাইছে x নৰেনৰ গতিকে x মানে কিমান পালোঁ 50 পালোঁ নাই গতিকে নৰেনৰ মাৰ্কছ কি যাব 50 মাৰ্কছ হৈ যাব ভালকৈ মন দিবা দেই নৰেন নম্বৰটো কিমান হৈ যাব 50 হৈ যাব আকৌ নাম্বাৰ অবটেইন বাই শ্ৰেয়াটো কি আছিলে 2x আছিলে ইজিকেলি কি হ'ব 2x মানে কি 2 ইনটু x মানে কি 50 ইজিকেলি কি হ'ব 100 মাৰ্ক হয়নে মানে শ্ৰেয়া কিমান পাইছে 100 নম্বৰ পাইছে নৰেনে কিমান পাইছে 50 পাইছে অনুগ্ৰহটো এটা কিমান হ'ব 2x - 5 তাৰ মানে কি হ'ব 2x - 5 মানে 2x মানে 100 হয়নে না 2 ইনটু 50 - 5 ইজিকেলি কি হ'ব 100 - 5 হ'লে কি হ'ব 95 মাৰ্ক হ'ব কিমান হ'ব 95 নিশ্চয় বুজি পাইছা এতিয়া আকৌ আমাৰ ইৰফানৰটো কি 105 বিয়োগ x হয় গতিকে আমি কি লিখিম ইয়াতে 105 বিয়োগ x মানে 50 ইজিকেলি কি হ'ব আমাৰ কিবা 65 হ'ব নেকি ন 60 কিমান হ'ব 55 হ'ব এইটো কিমান হ'ব আমাৰ ইৰফানে পালে আমাৰ 65 এক মিনিট ইৰফানে পালে আমাৰ 55 মাৰ্ক এতিয়া আমি পাৰুমাটো উলিয়াম চোৱা পাৰুমাটো কি আছিলে আমাৰ পাৰুমাটো কি হয় ৰবা পাৰুমাটো আছিলে 120 মাইনাছ x আছিলে ন 120 মাইনাছ x আছিলে গতিকে 120 মাইনাছ x মানে কি পালোঁ 50 পালোঁ ইজিকেলি কি হ'ব আমাৰ 120 পৰা 50 বিকলে কি হ'ব 70 মাৰ্ক তো পাৰুমাই পালে কিমান 70 মাৰ্ক লাষ্ট ৰবিনৰ থাকিলে ৰবিনৰটো কি ৰবিনৰটো আমাৰ 115 মাইনাছ x হয় তো 115 পৰা আমি যদি 50 x ৰ জায়গাত 50 লিখি যদি বিয়োগ কৰিনো কিমান হ'ব 65
মাৰ্ক এইটো হৈছে হেতৰ এই 6 জন ছাত্ৰ ছাত্ৰীয়ে অংকত পোৱা নম্বৰ এবাৰ ভালকে চাই লোৱা অকমান টান নিচিনা লাগিব কিন্তু যদি ভালকে মন দিয়া বৰ বেছিও টান নহয় ঠিক আছে এবাৰ ওপৰৰ পৰা চাই লোৱা মই তলত আকৌ অসমীয়া মাধ্যমৰ কাৰণে লিখিম ঠিক আছে এতিয়া অসমীয়া মাধ্যমৰ কাৰণে লিখিছো সমাধান প্ৰথমে ধৰা হওক লিখিব লাগিব ন ধৰা হল প্ৰথম কাবা লৈছো নৰেন লৈছো ন নৰেনে পোৱা নম্বৰটো আমি কি ললো x এটাকে শ্ৰেয়া পোৱা নম্বৰ আমি কি লম নম্বৰ 2x হ'ব কাৰণ শ্ৰেয়াৰ মাৰ্কস নৰেনতকৈ দুগুণ আছিলে শ্ৰেয়াৰ পিছত কোন আছিলে অকমান ইয়াতে চাবগে লাগিব আৰু শ্ৰেয়াৰ পিছত আছিলে অনুভৱ না তো অনুভৱে পোৱা নম্বৰটো কি আছিল অনুভৱে শ্ৰেয়াতকৈ 5 কম পাইছিলে গতিকে 2x - 5 হৈছে অনুভৱৰ পিছত আছিল আমাৰ কোন ইৰফান আছিল ন ইৰফানে পোৱা নম্বৰ ইৰফানে কিমান পাইছিলে ইৰফানে আমাৰ নম্বৰটো আছিলে ইৰফান আৰু কিবা নৰেনৰ নম্বৰটো 105 হয় গতিকে 105 বিয়োগ x হ'ব তাৰ পিছত আছে আমাৰ পাৰুমা স্পেলিং বল চাই লবা দেই পাৰুমাই পোৱা নম্বৰটো কি আছিল আমাৰ পাৰুমাই পাইছিলে 120 তাৰ মানে এনেকুৱা আছিল পাৰুমাটো 105 - x পৰা মানে ইৰফানৰ পোৱা নম্বৰতকৈ 15 বেছি আছিল প্লাস 15 আছিল ইজিকেলি লিখিব 120 - x আছিল এটো আছিল আমাৰ পাৰুমাৰ নম্বৰ লাষ্ট আমাৰ কি আছিল ৰবিনৰ নম্বৰ ৰবিনে পোৱা নম্বৰ ইজিকেলি কি আছিল পাৰুমাৰকৈ কম 5 কম পাইছিলে 120 - x - 5 ইজিকেলি কি হ'ব 115 - x ইয়ালৈকে ঠিক আছে আসলে ইয়াৰ পিছত আছিল প্ৰশ্ন মতে কি হ'ব এই গোটেই নম্বৰবোৰ যোগ কৰিলে কি হয় 435 হয় গোটেই নম্বৰবোৰ মই যোগ কৰিলো x + 2x + 2x - 5 + 105 - x + 120 - x + 115 - x কি হয় 435 গতিকে এই গোটেই x যোগ কৰিলে 5x হয় আৰু এই গোটেই x তিনটা - x যোগ কৰিলে -3x হয় এখিনি আগত লিখি লৈছো বাকি এইখিনি নম্বৰ যদি আমি যোগ কৰিম কিমান হয় +335 = 435 ইয়ালৈকে ঠিক আছে গতিকে 5x ৰ পৰা 3x বিয়োগ কৰিলে 2x হয় এইটো এফালে লৈ গলে কি হৈ যাব 435 ৰ পৰা 335 মাইনাস কৰিলে কি হয় 2x = 100 থাকি যাব x = কি হ'ব আমাৰ 100/2 x = কি হ'ব 50 therefore x ৰ মান 50 পালো x টো কা নম্বৰ আছিল নৰেনে পোৱা নম্বৰ এতেকে আকৌ মই এইটো কি কপি কৰি আনি তলত আগৰ দৰে কৰিম আৰু এখিনি মই কপি কৰিলো এটা তলত এখিনি নেকে কৰিলো এটা চোৱা এটা আমি লিখি therefore পৰা আৰম্ভ কৰিম আৰু therefore নৰেনে পোৱা নম্বৰ x মানে কি 50 নম্বৰ হৈ গল শ্ৰেয়া পোৱা নম্বৰ কি হ'ব 2 পূৰণ 50 হ'ব ইজিকেল কি হ'ব 100 নম্বৰ অনুভৱে পোৱা নম্বৰটো কি হ'ব 2x মানে কি 100 - 5 ইজিকেল কি হ'ব 95 নম্বৰ আকৌ ইৰফানে পোৱা নম্বৰটো কি হ'ব 105 বিয়োগ x মানে 50 ইজিকেল কি হ'ব 55 নম্বৰ একেদৰে আমাৰ পাৰুমাটো কি হ'ব 120 - x মানে 50 ইজিকেল কি হ'ব আমাৰ 70 নম্বৰ আৰু ৰবিনৰটো কি হ'ব আমাৰ 115 বিয়োগ 50 ইজিকেল কি হ'ব 65 নম্বৰ এটো আছে ইয়াৰ আনসাৰ এবাৰ চাই লোৱা মই আকৌ এবাৰ কৈছো এই ৰিলেচনখিনি তোমালোকে বনাই লব পাৰিলে অংকটো একো টান নহয় সেইখিনি অকন গুৰুত্ব দি ভালকে মন দি চাব লাগিব কাৰ মানটো একচুয়ালি সুবিধা হয় এটো চাই লবা হেতু লৈ পিন কৰিব লাগে এনেকুৱা ধৰণৰ প্ৰশ্ন দেই এতিয়া আমি যাম নেক্সট প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 Roman number 6 কৈছে যে the sum of 3 consecutive odd number is 75 find the numbers 6 নম্বৰ তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 75 হলে তিনিটা সংখ্যা নিৰ্ণয় কৰা ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানানে কনজুগেটিভ মানে কি
হিটোৰ পিছত হিটো ধৰি লওক কনজিকিউটিভ নাম্বাৰছ বুলি ক'লে কি হ'ব 1 2 3 হ'ব 3 পিছত যদি 5 হয় এইটো কনজিকিউটিভ নহয় 3 পিছত কি আহে 4 আহে গতিকে 4 হ'ব 4 পিছত কি হ'ব 5 এইটো হৈছে সংখ্যাৰ কনজিকিউটিভ নাম্বাৰ কিন্তু এটা কনজিকিউটিভ কি কৈছে আমাৰ অড নাম্বাৰ মানে কি অড নাম্বাৰ মানে হৈছে আমাৰ অযুগ্ম সংখ্যা অযুগ্ম সংখ্যাবোৰ কি হয় যিবোৰ সংখ্যা দুয়েৰে বিভাজ্য নহয় বা আমি অসমীয়াত কওঁ মানে আমাৰ নিজৰ লেংগুৱেজত ক'লে মানে আমি লোকেল ভাষাত আমি কি কওঁ বিজুৰীয়া বুলি কওঁ ধৰি লোৱা 1 3 হয়নে নহয় 3 পিছত আহিব কি 5 5ৰ পিছত আহিব কি 7 5ৰ পিছত যদি 9 যদি আহে তেন্তে এইটো কনজিকিউটিভ নহ'ব এইটো মানে ক্ৰমিক নহ'ব ইয়াৰ কাৰণ 5ৰ পিছত সদায় কি আহিব 7 আহিব মানে একাধিক্ৰমে যাব লাগিব তেতিয়া তাক আমি ক'ম কনজিকিউটিভ নাম্বাৰ 7 9 11 ঠিক আছে তো এনেকুৱা মানে তিনিটা অযুগ্ম সংখ্যা ঠিক আছে কনজিকিউটিভ মানে ক্ৰমিক অযুগ্ম সংখ্যা যাক যোগ কৰিলে কিমান হয় বুলি কৈছে যোগ কৰিলে 75 হয় বুলি কৈছে ঠিক আছে গতিকে আমি এই সংখ্যা তিনিটাক নিৰ্ণয় কৰি উলিয়াব লাগে তো আমি কি কৰিম ছাত্ৰ ছাত্ৰীসকলে চাবা সলিউশন লিখিছোঁ মই সলিউশন লিখি কি হ'ব এতিয়া লেট দ্য ফাৰ্ষ্ট odd number be 2x plus 1 এটা চা মই যে 2x plus 1 যে লিখিলোঁ এটা কথা আছে ভালকৈ এইটো বুজি ল'বা দেই মই কিয় 2x plus 1 লিখিছোঁ এতিয়া যদি মই যিকোনো সংখ্যা চাবা দেই যিকোনো এটা চাবা মই এটা কনজিকিউটিভ নহয় অড নাম্বাৰ এটা মই যদি এটা যদি লিখিব যাওঁ এটা চা মই যদি যিকোনো সংখ্যা যদি 2x যদি লিখোঁ xৰ মান যেতিয়া বহাওঁ xৰ মান তুমি 1 দিয়া যদি মই xৰ মান বোলে 2 দিলোঁ 2 × 2 হ'লে কি হ'ব 4 হ'ব তাৰমানে xৰ মানটো তুমি যিয়ে দিবা তাৰ লগত যেতিয়া 2টো পূৰণ কৰিবা না সংখ্যাটো সদায় কি হ'ব ইভেন নাম্বাৰ হ'ব মানে যুগ্ম সংখ্যা হ'ব এটা চোৱা যেতিয়া যুগ্ম সংখ্যাটোৰ লগত যদি 1 তুমি যোগ কৰি দিয়া তাৰ মানটো কি হ'বগৈ তাৰ মানটো 5 হ'বগৈ আৰু 5টো কি হয় অযুগ্ম সংখ্যা কথাটো বুজি পাইছেনে এই xৰ মানটো চোৱা মই কৈছোঁ এতিয়া xৰ লগত যিকোনো এটা সংখ্যা যেনিবা 2x হয় নে নহয় 2xৰ লগত তুমি xৰ মান যিয়ে দিয়া যদি xৰ মান তুমি যদি 5 যদি দিয়া 5 × x মানে 2 × 5 ইজিকেলি কি হ'ব 10 হ'ব আকৌ তাৰ লগত তুমি যদি 1 যদি যোগ কৰা আনসাৰটো কি হ'ব 11 হ'ব আৰু 11টো কি হয় অড নাম্বাৰ হয় তাৰমানে আমি এটা অযুগ্ম সংখ্যাৰ কি আৰ্হি লিখিব পাৰোঁ 2x + 1 আৰ্হিত লিখিব পাৰোঁ বা 2n + 1 বুলি এইটো আৰ্হিত আমি লিখিব পাৰোঁ এতিয়া চোৱা আমাৰ প্ৰথম অযুগ্ম সংখ্যাটো আমি কি আহি লিখিছোঁ 2x + 1 তাৰপৰা তিনিটা অযুগ্ম সংখ্যা আছে নহয় তো সেকেন্ড অড নাম্বাৰটো কি হ'ব তাৰমানে কি চোৱা কনজিকিউটিভ নাম্বাৰটো কেনেকৈ বাঢ়ে 2 2 বাঢ়ে যদি 5ৰ পিছত কি আহে 7 আহে 7ৰ পিছত 9 আহে 9 পিছত 11 আহে তাৰমানে কিমান বাঢ়িছে 2 2 বাঢ়িব গতিকে এতিয়া প্ৰথম সংখ্যাটো যদি 2x + 1 হয় তাৰ পিছৰ অড নাম্বাৰটো কি হ'ব 2x + 1 + 2 হ'ব যাৰ মানটো কি হ'ব 2x + কি হ'ব 1 + 2 মানে কি 3 আকৌ একেদৰে 3 নম্বৰ থাৰ্ড অড নাম্বাৰটো কি হ'ব কি হ'ব থাৰ্ড অড নাম্বাৰটো কি হ'ব ইয়াৰ লগত আকৌ 2 বাঢ়ি যাব তো 2x + 3 + 2 তাৰমানে প্ৰতিটোতে 2 2 বাঢ়ি গৈছে প্ৰথম আমাৰ অড নাম্বাৰটো কি 2x + 1 প্ৰথম x অড নাম্বাৰটো আৰ্হিটো কি লিখিছোঁ 2x + 1 তাৰমানে xৰ মানটো তুমি যদি যিমানে যিয়ে বহোৱা তাৰ লগত 2 পূৰণ কৰিলে সংখ্যাটো কি হ'ব 2 ৰে বিভাজ্য হ'ব আকৌ তাৰ লগত 1 যোগ কৰাৰ লগে লগে সংখ্যাটো কি যাবগৈ অড নাম্বাৰ হৈ যাব হয়নে নাই আকৌ তাৰ পিছত নেক্সট কনজিকিউটিভ নাম্বাৰটো কি হ'ব ইয়াৰ লগত 2 যোগ হ'ব তাৰ পিছতো আকৌ কি হ'ব 2 যোগ হ'ব গতিকে এই চোৱা পিছতো 2 যোগ হোৱাৰ কাৰণে 2x + 3 হ'ল তাৰ পিছতো 2x + 3 + আকৌ 2 যোগ হৈ যাব ইজিকেলি কি হ'ব 2x + 5 হ'ব ঠিক আছে গতিকে এই তিনিটা হৈছে আমাৰ এই সংখ্যা তিনিটা হৈছে আমাৰ কনজিকিউটিভ অড নাম্বাৰ গতিকে আমাক প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন প্ৰশ্নমতে আমাক কি কৈছে যে এই সংখ্যাটো এইটো আৰু এইটো দেখিছা নহয় এই তিনিটা এইটো দেখিছা এই আকাৰটো চাবা এইটো আৰু এইটো এই তিনিটাক যোগ কৰিলে কিমান হয় বুলি কৈছে মুছি দিছোঁ এইখিনি লেটাৰ দেখিছে মানে 2x + 1 + 2x + 3 + 2x + 5 ইজিকেল কি হয় বুলি কৈছে 75 হয় বুলি কৈছে এটা আমাক প্ৰশ্নত দিছে তিনিটা কনজিকিউটিভ অড নাম্বাৰ তিনিটাক যোগ কৰিলে কি হ'ব 2x + 1 + 2x + 3 + 2x + 5 ইজিকেল টু 75 এতিয়া চব ব্ৰেকেট কেইটা খুলিলে কি হ'ব 2x + 1 হ'ব 2x + 3 হ'ব + 2x +
5 হ'ব ইজ ইকুৱেল টু 75 ইয়ালৈকে ঠিক আছে ইয়াত 2x আছে 2x আছে 2x আছে 2x যদি তিনিটা যোগ হয় 2 2 4 4 2 6 গতিকে কি হ'ব 6x হৈ যাব এফালে এক আছে 1 3 4 হয়নে 4 5 9 প্লাস কি হ'ব 9 ইজ ইকুৱেল টু 75 6x ইজ ইকুৱেল টু কি হ'ব 75 এফালে আছে 9 টো এফালে লৈ গ'লে -9 হৈ যাব এটাকে 6x ইজ ইকুৱেল টু এক মিনিট ৰবা এইটো বন্ধ কৰি দিছো মই ৰবা এইটো ঠিক আছে 6x ইজ ইকুৱেল টু কি যাব 66 তাৰ মানে কি হ'ব x ইজ ইকুৱেল টু কি হ'ব 66 বাই 6 1 গুণ 6 11 65 এটাকে x ৰ মানটো কি হ'ব যাব 11 x ৰ মানটো কি হৈ গ'ল therefore x is equal to কিমান 11 এটা আমি x ৰ মানটো পালো এতিয়া এই চোৱা আমাৰ কনজিকিউটিভ নাম্বাৰবোৰ কি আছিল 2x + 1 আছিল দেখিছা নহয় প্ৰথমটো হয় না 2x + 1 সেকেন্ডটো 2x + 3 থাৰ্ডটো 2x + 5 ইয়াতে আমি x ৰ মানটো বহাই এই সংখ্যাকেইটা আমি উলিয়াম ঠিক আছে তলত জায়গাৰ অভাৱ হৈছে আমি জায়গাটো অকমান উলাই লওঁ therefore আমি এটা লিখিছো therefore first odd number তো কি আছিল আমাৰ 2x + 1 আছিল যতে x মান আমি পালো 2 * x মানে কিমান 11 + 1 2 * 11 মানে কি 22 যোগ 1 ইজ ইকুৱেল টু 23 হয়নে নহয় নেক্সট ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব ইয়াৰ লগত প্ৰতি 2 বাঢ়ি বাঢ়ি গৈছে গতিকে সেকেন্ড odd নাম্বাৰ 2 বাঢ়ি গৈছে মানে কি আছিল সূত্ৰটো 2x + 3 আছিল হয়নে তো 2x to 2 * 11 + 3 is equal to কি হ'ব 22 + 3 which is equal to 25 প্লাস আমাৰ নমাব লাগিব ন এতিয়া চোৱা আকৌ আমাৰ এতিয়া 3 নম্বৰ অড নম্বৰ থাকিব থাৰ্ড odd number is equal to কি 2x + 5 আছিল is equal to কি 2 * 11 + 5 যাৰ মানটো হ'ব কিমান 27 হ'ব ন is equal to 27 therefore last আমি লিখি ল'ব নহয় therefore the three consecutive odd consecutive to হৈছে না এবাৰ চাওঁ দেই consecutive ঠিক আছে odd number আর কি আছিল 23 25 and 27 এবাৰ তোমালোকে চাই লোৱা দেখিছা নিশ্চয় আমাৰ নেক্সট আমাৰ লাষ্টত ভিডিঅ'বোৰ পাইলে ৰখাই ৰখাই তোমালোকে চাই ল'বা এতিয়া মই অসমীয়া মাধ্যমৰ বাবে লিখিম সমাধান অলপ ৰংটো বলাই দিম ভাল হ'ব অসমীয়া কাৰণে ঠিক আছে সমাধান তো ধৰা হ'ল প্ৰথম বা একম অড মানে কি আছিল আমাৰ অযুগ্ম সংখ্যাটো 2x + 1 হয়নে দ্বিতীয় অযুগ্ম সংখ্যাটো হ'ব 2x + 3 আৰু তৃতীয় অযুগ্ম সংখ্যাটো হ'ব 2x + 5 ইয়ালৈকে ঠিক আছে প্ৰশ্নমতে কি আছে 2x + 1 plus 2x + 3 plus 2x + 5 is equal to কিমান হৈ গৈছে 75 গতিকে এইখিনি 2x + 1 plus 2x + 3 plus 2x + 5 is equal to 75 2x তিনিটা 2x লিখি হ'ব 6x হ'ব মানে নহয় 6x plus 1 3 4 4 5 6 কাৰণ গোটেইকেইটা যোগ হৈ আছে নহয় সৰি 4 5 9 হয় is equal to 75 6x is equal to 75 9 টো ফেলে গলে -9 হৈ যাব 6x is equal to 66 x is equal to 66 by 6 6 গুণ 6 6 11 65 therefore x is equal to হ'ব 11 ওলালে এটা আমি x মান পালো এটা আমি অযুগ্ম সংখ্যা উলিয়াম ন
গতিকে therefore প্ৰথম বা একম এই ৰবা এনেকৈ গুচি গ'লে নহ'ব নহয় একম প্ৰথম অযুগ্ম সংখ্যাৰ মানটো কি হ'ব সংখ্যা ইজিকেলটো কি হ'ব 2x + 1 আছিল নহয় 2x ৰ জায়গাত 11 পালো x ৰ জায়গাত আমি 11 লিখিম +1 = 22 + 1 = 23 প্ৰথম তুলিয়ালো দ্বিতীয় অযুগ্ম সংখ্যা তো কেনেকৈ হ'ব 2x + 3 আছিলে 2 * 11 + 3 22 + 3 = 25 ওলালেনে লাষ্ট তৃতীয় অযুগ্ম সংখ্যা ইজিকেলি কি হ'ব 2x + 5 2 * 11 + 5 আমাৰ কি হ'ব 22 + 5 = 27 হৈ গ'ল এতেকে তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাবোৰ হ'ল 23 25 আৰু 27 এটা হৈছে ইয়াৰ আনসাৰ এবাৰ চাই লও তোমালোকে আহিছো Roman question number 7 the sum of two consecutive even number is 38 find the numbers এবাৰ কি কৈছে দুটা consecutive ক্ৰমিক এবাৰ হৈছে যুগ্ম সংখ্যা তো আমি চোৱা এটা কৰিছো অযুগ্ম সংখ্যা আমি কেনে লিখিম 2x + 1 লিখিছিলো হয় না নহয় তো ইয়াতে যুগ্ম সংখ্যাও ডাইৰেক্ট লিখিম 2x লিখিম কি লিখিম 2x আকৌ তাৰ নেক্সট অযুগ্ম নেক্সট consecutive নাম্বাৰটো কি হ'ব 2x + 2 হ'ব ঠিক আছে এটো আমাৰ consecutive নাম্বাৰ মানে অযুগ্ম আৰু যুগ্ম সংখ্যা লিখাক জেনাৰেলাইজ কৰি লিখাৰ পদ্ধতি ঠিক আছে গতিকে আমি এনেকৈ লিখিম সলিউশন লেট কাৰণ দুটা বুলি কৈছে না দুটা ক্ৰমিক সংখ্যা গতিকে লেট ফাৰ্স্ট ইভেন নাম্বাৰ বি কি হ'ব 2x কথা বুজি পাইছা নহয় চোৱা 2 লগত যদি যিকোনো সংখ্যা যদি x ৰ মানটো যিয়ে নহওক যিকোনো যদি তুমি পূৰণ কৰা 3 হওক 4 হওক বা ইয়াতে 11 হওক পূৰণ ফল হদাই কি হ'ব যেটো উত্তৰ হ'ব এটো হদাই কি হ'ব ইভেন নাম্বাৰ হয় গতে এইখানে আমি কি লিখিম 2x বুলি লিখোঁ 2 * 11 = 22 হয় না আৰু 22 কি হয় এটা ইভেন নাম্বাৰ 22 তো এটা যুগ্ম সংখ্যা হয় বা এনেকৈ 2 লগত তুমি যিকোনো সংখ্যা 5 এ পূৰণ কৰিলে 10 হয় না 2 লগত তুমি 50 পূৰণ কৰিলে 100 হয় গোটেইবোৰ কি হয় আমাৰ একোটা ইভেন নাম্বাৰ গতিকে আমি কি লিখোঁ তাৰ আৰ্হিটো কি লিখোঁ মানে যুগ্ম সংখ্যাৰ আৰ্হিটো আমি কি লিখোঁ 2x লিখোঁ ঠিক আছে তো সেকেন্ড ইভেন নাম্বাৰটো কি হ'ব ইজিকেল কি হ'ব 2x লগত 2 এটা কাৰণ কনজুগেটিভ হয় 2 বাঢ়ি গৈছে গতিকে +2 হ'ব এটাকে প্ৰশ্ন মতে একৰ্ডিং টু কোৱেশ্চন 2x + 2x + 2 ইজিকেল কিমান বুলি কৈছে 38 এটা আমাৰ প্ৰশ্ন মতে দিছে মানে প্ৰথমটো যুগ্ম সংখ্যা আৰু পিছৰ যুগ্ম সংখ্যা দুটাক যোগ কৰিলে কিমান হয় 38 হয় বুলি কৈছে হৈছে 2x + 2x হলে 4x হ'ব 4x + 2 ইজিকেল টু 38 তো 4x ইজিকেল কি হ'ব 2 টেফল গলে 38 - 2 হ'ব এটাকে 4x ইজিকেল কি হ'ব 36 x ইজিকেল টু 36/4 4 * 1 = 4 4 * 9 = 36 এটাকে x ৰ মান আমি কেন পালো x ৰ মান পালো আমি 9 ঠিক আছে x ৰ মানটো 9 পালো এটা আমি কি কৰিম সংখ্যা দুটাক উলিয়াম এটা প্ৰথম সংখ্যাটো কি আছিল 2x আছিল পিছৰ সংখ্যাটো কি 2x + 2 হয় গতিকে therefore first even number is equal to কি 2x তাৰ মানে কি 2 * 9 x মানে 9 হয় না নহয় is equal to 18 হৈ গ'ল আকৌ সেকেন্ড ইভেন নাম্বাৰ is equal to কি হ'ব 2x + 2 2x মানে 2 * 9 + 2 is equal to কি হ'ব 18 + 2 হলে হ'বগৈ 20 হৈছে এতিয়া আমাৰ সংখ্যা দুটা কি হয় 18 আৰু 20 therefore two consecutive even numbers are
18 and 20 এটো হৈছে ইয়াৰ আনসাৰ এবাৰ চাই লোৱা অসমীয়া মাধ্যমভাৱে লিখিম সমাধান ধৰা হল প্ৰথম যুগ্ম সংখ্যাটো 2x ঠিক আছে আৰু দ্বিতীয় যুগ্ম সংখ্যাটো ইকুৱেল টু 2x + 2 হৈ গ'ল প্ৰশ্নমতে 2x + 2 ইকুৱেল টু 38 2x + 2x হলে 4x হয় plus 2 ইকুৱেল টু 38 4x ইকুৱেল কি হ'ব 38 minus 2 4x ইকুৱেল টু 36 x ইকুৱেল টু 36/4 4 গুণ 4 4 9 গুণ 36 therefore x ইকুৱেল টু কি হ'ব 9 এটা আমি সংখ্যা কেইটা উলিয়াম এটাকে প্ৰথম যুগ্ম সংখ্যা is equal to 2x মানে 2 into 9 is equal to 18 দ্বিতীয় যুগ্ম সংখ্যা is equal to 2x plus 2 2 into 9 plus 2 2 into 9 মানে 18 plus 2 is equal to 20 হৈছে এটাকে আমি দুটা সংখ্যা পালো 18 আৰু 20 therefore দুটা ক্ৰমিক যুগ্ম সংখ্যাবোৰ হ'ল 18 আৰু 20 এনেকৈ লিখিব লাগিব চাই লও এবাৰ Next question number 8. In a two-digit number, the digit in 10 place is thrice the digit in the 1 place. The sum of the original number and new number obtained by interchanging the digit is equal to 88. Find the original number. Sabade, 8 number 2. দুটা অঙ্কিয়া সংখ্যা এটা দশকৰ ঘৰৰ অঙ্কটো এককৰ ঘৰৰ অঙ্কৰ 3 গুণ ঠিক আছে সংখ্যাটোৰ অঙ্ক দুটাৰ স্থান হালহলনি পোৱা নতুন সংখ্যা আৰু মূল সংখ্যাটোৰ সমষ্টি 44 হলে মূল সংখ্যাটো নিৰ্ণয় কৰা এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন বহুত গুৰুত্বপূৰ্ণ হয় তোমালোকে ভালকে মন দিবা দেই সবা আমাক চোৱা দুটা অঙ্কিয়া সংখ্যা মানে 2 ডিজিট নাম্বাৰ বুলি কি বুজা 2 ডিজিট নাম্বাৰ মানে হল যেনেকৈ 10 বা 12 ইয়াতে কেটা সংখ্যা আছে দুটা আছে না বা 12 ইয়াত কেটা সংখ্যা আছে দুটা আছে গতিকে এই সংখ্যাবোৰ আমি কওঁ 2 ডিজিট নাম্বাৰ অসমীয়াত কওঁ দুটা অঙ্ক থকা সংখ্যা তো 2 ডিজিট নাম্বাৰ আমাৰ আৰম্ভ হয় 10 ৰ পৰা আৰু শেষ হয় 99 ত 10 আৰু 99 ৰ ভিতৰত থকা সংখ্যা যিমান সংখ্যা আছে 10 আৰু 99 ৰ লগত লৈ পিনি এই গোটেই সংখ্যাবোৰ হয় 2 ডিজিট নাম্বাৰ 99 তকৈ আগত গুছি গলে কি হ'ব 100 হ'ব 100 টো হৈছে 3 ডিজিট নাম্বাৰ আৰু 10 তকৈ আগলৈ আহিলে 9 হয় 9 টো সিঙ্গল ডিজিট নাম্বাৰ ঠিক আছে গতিকে এনেকুৱা মানে আৰু 10 ৰ পৰা 99 ৰ ভিতৰত থকা এটা সংখ্যা কৈছে য'ত প্ৰথম এককৰ স্থানটো প্ৰশ্নটো বুজি লোৱা এককৰ স্থানটো যিটো এককৰ স্থানৰ যিটো নাম্বাৰ তাতকৈ দশকৰ স্থানৰ নাম্বাৰটো কেইগুণ ডাঙৰ 3 গুণ ডাঙৰ কৈছে 2 অঙ্কিয়া সংখ্যা এটা দশকৰ গড়ৰ অঙ্কটো এককৰ গড়ৰ অঙ্কৰ 3 গুণ বুলি কৈছে ঠিক আছে আৰু সংখ্যা দুটা যদি আমি যদি ইন্টাৰচেঞ্জ কৰি দিও মানে হালহলনি যদি কৰি দিও তেতিয়া অঙ্ক দুটাৰ স্থান হালনি কৰি পোৱা নতুন সংখ্যা আৰু মূল সংখ্যাটো সমষ্টি কিমান হয় 44 হয় তেতিয়া মূল সংখ্যাটো আমাক নিৰ্ণয় কৰিব কৈছে ঠিক আছে ওলাই যাব ভালকে মন দিবা এনেকুৱা ধৰণৰ প্ৰশ্ন ডাঙৰ হলে তোমালোকে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন পাবা দেই এটা তোমালোকে ইয়াতে বুজি লোৱা সলিউশন আমি কি লইম সংখ্যাটো দুটা সংখ্যা থাকে হয় না এটা থাকিব ধৰি লোৱা দুটা ডিজিট থকা সংখ্যা এনেকে ইয়াতে যদি ইয়াতে এটা থাকিব ইয়াতে প্ৰথম স্থানটো এককৰ ঘৰ হয় না নহয় একক এপিছৰটো কি আমাৰ দশক হয় না নহয়
গতিকে আমি এনেকৈ লিখিম let the unit বুলি আছে নে ওৱান্স প্লেচ বুলি আছে ওৱান প্লেচ বুলি আছে unit place ওৱান্স লিখোঁ কিতাপত ওৱান্স বুলি আছে ওৱান্স মানে এককৰ ঘৰ দেই বা ইউনিট মানে এককৰ ঘৰ প্লেচ নাম্বাৰ বি এক্স ঠিক আছে মানে সংখ্যাটোৰ এককৰ স্থানত যিটো সংখ্যা আছে তাক আমি কি বুলি ধৰিছোঁ এক্স বুলি ধৰিছোঁ তেন্তে টেন্স প্লেচ নাম্বাৰ ইজ ইকুৱেল টু কিমান হ'ব টেন্স প্লেচৰ নাম্বাৰটো মানে একৰ ঘৰৰ স্থানতকৈ 3 গুণ ডাঙৰ হয়নে নহয় দ্যাটছ দ্য 2 digit number of this 10 place is twice the digit of the ones place গতিকে কি 3 গুণ ডাঙৰ হ'লে কিব 3x হ'ব এককৰ স্থানৰ যিটো সংখ্যা এইটো আমি x লৈছোঁ হেতু আকৌ তাতকৈ বোলে দশকৰ স্থানটো বোলে 3 গুণ ডাঙৰ তাৰ মানে 3x হ'ব হয়নে নহয় এটা চোৱা the number the ইয়াতে ভালকে মন দি বস্তুটা মন দিবা the number is চাবা দেই মই যদি নাম্বাৰটো যদি 25 হয় উদাহৰণস্বৰূপে মই এটা উদাহৰণ দিছোঁ বা 26 যদি হয় ঠিক আছে ইয়াক আমি কেনেকৈ লিখিম ইয়াক আমি যেতিয়া বিস্তৃতৰ ওপৰত লিখোঁ ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ যে 2 × 10 + 6 লিখোঁ এইটো আমি বিস্তৃত লিখ মানে এইটোকে এক্সপাণ্ডেড ফৰ্ম হয়নে নহয় তো এইটো বস্তুটো তোমালোকে 5 6ত পাইছা তো যিকোনো সংখ্যা আমি যেনিবা 36 ইয়াক আমি এক্সপাণ্ডেড ফৰ্মটো লিখোঁ 3 × কাৰণ 3টো দশকৰ ঘৰ আছে গতিকে 3 পূৰণ 10 হয় আৰু 6টো এককৰ ঘৰ আছে গতিকে 6 পূৰণ 1 হয় 6 পূৰণ 1টো পূৰণটো 1 নিলিখে আৰু গতিকে 3 × 10 + 6 বুলি আমি লিখিব পাৰোঁ গতিকে আমাৰ সংখ্যাটো চোৱা এতিয়া ভালকৈ চাবা আমাৰ সংখ্যাটো দশকৰ ঘৰত কি আছে কাৰণ দশকৰ ঘৰৰ নাম্বাৰটো কি 3x হয় গতিকে আমি কি লিখিব পাৰোঁ 3x × 10 মানে ইয়াক আমি বিস্তৃত ফৰ্মত লিখিম প্লাছ এফালে এককৰ ঘৰত x মানে ইউনিট প্লেচ ওৱান প্লেচত x হয় গতিকে 3x + 10 3x × 10 + x হ'ব কথাটো নিশ্চয় বুজি পাইছানে এই 3x টো দশকৰ ঘৰৰ স্থানৰ সংখ্যা আৰু x টো এককৰ স্থানৰ সংখ্যা গতিকে ইয়াক আমি বিস্তৃত ফৰ্মত বিস্তৃতৰ ওপৰত লিখিলে কি হ'ব 3x × 10 + x হ'ব ঠিক আছে আমাৰ এইটো হৈছে প্ৰথমটো সংখ্যা ঠিক আছে নেক্সট ইয়াক আমি সলভ কৰি দিম 3x × 10 হ'লে কি হয় 3 10 গুণ 30 হয় 30x হ'ব প্লাছ x xৰ আগত 1 আছে 30 + 1 হ'লে কি হ'ব 30 + 1 হ'লে 31 হয় 31x হ'ল এইটো হৈছে আমাৰ প্ৰথম সংখ্যাটো হয়নে যাক আমি হাল সলনি নকৰাকৈ লিখা সংখ্যাটো হয়নে নহয় এতিয়া আমি সংখ্যাটো কি কৰিব লাগিব হাল সলনি কৰিব লাগিব হাল সলনি মানে ইণ্টাৰচেঞ্জ কেনেকুৱা মানে এককক দশকত লিখিব লাগিব দশকক এককক লিখিব লাগিব ইয়াতে চোৱা আমি প্ৰথম আমি এককৰ সংখ্যাটো লৈছোঁ x লৈছোঁ আৰু দশকটো আমাৰ 3x লিখিছা নহয় এবাৰ কি হ'ব এককৰ ঘৰলৈ ৰবা এইটো দশক লিখিছোঁ এইটো একক লিখিছোঁ এবাৰ দশকৰ ঘৰলৈ কি আহিব x আহিব আৰু এককৰ ঘৰলৈ কি আহিব 3x হ'ব তাৰমানে ইণ্টাৰচেঞ্জ হ'ব গতিকে আমি লিখিম দ্য number after interchange আমাক ইণ্টাৰচেঞ্জ কৰিব কৈছে নহয় সংখ্যাটোক মানে হাল সলনি কৰিব কৈছে ইণ্টাৰচেঞ্জ ঠিক আছে স্পেলিং অলপ চাই ল'বা ইকুৱেল টু আমাৰ কি হ'বগৈ এতিয়া ইণ্টাৰচেঞ্জ কৰিলে কি হ'ব ইয়াত দশকৰ ঘৰত কি আছে x আছে আৰু মই এই সংখ্যাবোৰ আমি বিস্তৃতৰ ওপৰত লিখি আছোঁ হয়নে নহয় বিস্তৃতৰ ওপৰত লিখিলে কি হ'ব x × কি হ'ব 10 হ'ব x × 10 প্লাছ এককৰ ঘৰত কি আছে 3x আছে 3x × 1 তাক আমি 3x বুলি ডাইৰেক্ট লিখিব পাৰোঁ ইয়াক সলভ কৰিলে কি হ'ব x × 10 হ'লে কি হ'ব 10x + 3x হ'ব ইকুৱেল কি হ'ব 10x + 3x মানে কি 13x এতিয়া চোৱা এই চোৱা আমাৰ 31x টো হৈছে সংখ্যাটো যাক আমি হাল সলনি নকৰাকৈ পোৱা সংখ্যাটো মান আৰু পিছৰটো 13টো হৈছে সংখ্যাটো হাল সলনি কৰি পোৱাৰ পিছত সংখ্যাৰ মানটো এতিয়া চাবা আমাক কি বুলি কৈছে যে এই সংখ্যা দুটাক যোগ কৰিলে প্ৰশ্নমতে কি কৈছে হাল সলনি কৰা আৰু নকৰা সংখ্যা দুটাক যোগ কৰিলে ইয়াতে মই পঢ়ি দিছোঁ সংখ্যা দুটা স্থানত হাল সলনি কৰি পোৱা নতুন সংখ্যা আৰু মূল সংখ্যাটোৰ সমষ্টি কিমান হয় বুলি কৈছে 88 হয় বুলি কৈছে গতিকে মূল সংখ্যাটো কি 31x পিছতো 13x প্ৰশ্নমতে একৰ্ডিং টু কুৱেশ্যন দুটাক যোগ কৰিলে কি কৈছে 31x + 13x ইকুৱেল কিমান হয় 88 হয় 31 + 13 হ'লে কি হ'ব 44x হ'ব ইকুৱেল টু 88 x ইকুৱেল কি হ'ব 88/44 44ক 44ৰ 88ক দুবাৰ যায় গতিকে ইয়াক 44ক এবাৰ 44ৰ 88ক দুবাৰ therefore আমি x ৰ মান কি পাই গ'লোঁ 2 তো x ৰ মান আমি কি পালোঁ 2 পালোঁ এতিকে চোৱা আমাৰ সংখ্যা দুটা কি হ'ব সংখ্যা কেইটা কি আছিল এককৰ স্থানৰ দশকৰ স্থানৰ সংখ্যাবোৰ কি হ'ব the one place number
ইজ ইকুৱেল টু কি হ'ব কোৱাচোন এককৰ ঘৰৰ সংখ্যাটো কি আছিলে x আছিলে তো x 2 পালো গতিকে 2 হ'ব আৰু 10 প্লাস নাম্বাৰটো কি হ'ব 3x আছিলে 3 into x আছিলে so 3 into x মানে 2 which is equal to 6 therefore আমাৰ সংখ্যাটো কি হ'ব therefore the original এনেকৈ লিখি ল'ব original number আমাৰ যিটো সংখ্যা কথা পাতি আছো এই সংখ্যাটো কি হ'ব একৰ ঘৰত 2 দহকৰ ঘৰত 6 আৰু 2 মিলিলে কি হ'ব 62 হয় 62 গতিকে আমাৰ অৰিজিনেল যিটো সংখ্যাটো হৈছে 62 চাবা দে এই প্ৰশ্নটো অলপ ইম্পৰ্টেন্ট প্ৰশ্ন হয় পৰীক্ষাত মাজে মাজে আহে তোমালোকে এটো ভালকে চাই লোৱা নিশ্চয় বুজি পাবা অকমান গুৰুত্ব দিলে হ'ল বস্তুখিনি কত কেনেকৈ লিখিছে এইখিনি অকমান ভালকে আইডিয়া কৰি ললে হ'ল এই চাই লোৱা এটা মই অসমীয়া মাধ্যমৰ কাৰণে লিখিম হৈ গ'ল এতিয়া সব মই এটা জায়গা কোন লৈ মিলি অসমীয়া মাধ্যমৰ কাৰণে লিখিম দেই এতিয়া লিখিছো ৰংটো বলাই দিছো সমাধান ঠিক আছে ধৰা হল সংখ্যাটোৰ এককৰ স্থানত থকা সংখ্যাৰ মান এনেকৈ লিখিলে হ'ল সংখ্যাটো এনেকৈ কিবা কিবি লিখিলে বস্তুৰ অৰ্থটো ওলাব লাগে দেই এক্সেক্টলি যে কিবা লিখিব লাগে তেনেকুৱা কথা নাই মানটা আমি কৈছো x হৈছে গতিকে সংখ্যাটোৰ দহকৰ স্থানত থকা সংখ্যাৰ মানটো কি হ'ব 3x হ'ব কাৰণ এককৰ স্থানত থকা সংখ্যাটোতকৈ দহকৰ সংখ্যাটো 3 গুণ ডাঙৰ হয় নে নহয় আৰু আমাক কি কৈছে এতেকে আমি লিখিব লাগিব কি আমি সংখ্যাটো হ'ব এতেকে সংখ্যাটো হ'ব সংখ্যা হাল হলনি নকৰাৰ আগত এনেকৈ লিখি ল'ব পাৰা কি আছিল যে দহকৰ স্থানৰ লগত 10 পূৰণ হয় মানে বিস্তৃত ৰূপত লিখিম 3x * 10 + x যাৰ মানটো কি হয় 30x + x = কি হ'ব 31x তারপর সংখ্যা হাল হলনি কৰাৰ পিছত সংখ্যা হাল হলনি কৰাৰ পাছত কি হ'বগৈ এবাৰ হাল হলনি কৰিলে কি x টো আগত হ'ব তো x পূৰণ 10 যোগ 3x = 10x + 3x দুটা যোগ কৰিলে হয় 13x এতেকে প্ৰশ্নমতে কি প্ৰশ্ন কৈছে এই দুটাক যোগ কৰিলে কিমান হৈ গৈছে 88 হয় তো 31x + 13 এইটো 21 হৈছে 13x = কি হয় 88 38 কি হ'ব 44x = 88 x = 88/44 এক মিনিট ৰবা আকৌ জায়গা এখন লৈ লওঁ এতেকে আমি এটা লিখিম এটো 44 এবাৰ 80 ক দুবাৰ therefore x = 2 এতেকে আমাৰ সংখ্যাবোৰ কি হ'ব গতিকে এককৰ স্থানত থকা সংখ্যাটো হ'ল এককৰ স্থানত থকা সংখ্যাটো হ'ল 2 আৰু দহকৰ স্থানত থকা সংখ্যাটো হ'ল 2 into x আছিলে so 3 into x আছিলে 3 into x ৰ মান 2 = 6 হলনে এতেকে আমি লিখিম therefore এতেকে মূল সংখ্যাটো হ'ল মূল সংখ্যাটো কি হ'ব এককৰ 2 দহকৰ 6 so 6 আৰু 2 হলে হ'ব 62 62 এটো হৈছে আমাৰ আনসাৰ এবাৰ চাই লোৱা গৈছো next question 9 number the sum of 3 consecutive number is 48 find the numbers তিনটা ক্ৰমিক সংখ্যা যোগফল 48 হলে সংখ্যা তিনটা নিৰ্ণয় কৰা ক্ৰমিক সংখ্যা মানে তোমালোকে গম পাইছা ন যিবোৰ সংখ্যা একাধিক ক্ৰমে যায় যেনে একৰ পিছত কি আহিব 2 আহিব 2 পিছত 3 আহিব 3 পিছত 4 আহিব হয় নহয় 4 পিছত 5 আহিব গতিকে এনেকুৱা এই
একেলগে কণ্টিনিউকৈ যোৱা সংখ্যাবোৰ কওঁ আমি ক্ৰমিক সংখ্যা গতিকে আমি প্ৰথম সংখ্যাটো যদি মই যদি x যদি ধৰোঁ পিছতো কি হ'ব এক একে বাঢ়ি গৈছে না গতিকে x + 1 হ'ব তাৰপিছতো কি হ'ব x + 2 হ'ব তাৰপিছত x + 3 হ'ব বা x + 4 হ'ব এনেকৈ আমাৰ একাধিক্ৰমে বাঢ়ি যোৱা সংখ্যাবোৰ আমি আৰ্হিটো লিখিব পাৰিম ঠিক আছে গতিকে আমি প্ৰথম সংখ্যাটো x ধৰিম let the first number be solution let the first number be x ঠিক আছে be x হ'ব তো সেকেন্ড নাম্বাৰটো কি হ'ব সেকেন্ড নাম্বাৰ ইজ ইকুৱেল টু কি হৈ যাব x + 1 হ'ব সংখ্যা কেইটা আছে তিনিটা আছে হ'ব থাৰ্ড নাম্বাৰ ইজ ইকুৱেল টু কি হ'ব x + 2 হ'ব এতে হৈ গ'ল এটা আমাক প্ৰশ্নমতে একৰ্ডিং টু কোৱেশ্চন প্ৰশ্নমতে কি কৈছে এই তিনিটা সংখ্যাক যোগ কৰিলে কিমান হয় বুলি কৈছে হেতৰ যোগফল কিমান হয় 48 হয় গতিকে x + 1 ব্ৰেকেট দি দিছো plus x + 2 is equal to কিমান হ'ব 48 ব্ৰেকেট বু খুলিলে কি হ'ব x + 1 এ হ'ব x + 2 এ হ'ব is equal to 48 x কেটা আছে তিনটা আছে তিনটা যোগ হৈ আছে গতিকে 3x হৈ যাব হয় না নহয় 1 2 3 plus 3 is equal to 48 গতিকে 3x is equal to এফালে 3 টো লৈ গলে কি হ'ব 48 minus 3 3x is equal to হ'ব গৈ 45 এটাকে x is equal to হ'ব 45/3 3 * 3 3 15 45 therefore এটাকে x ৰ মান আমি কিমান পালো গৈ 15 পালো এটা আমাৰ সংখ্যাবোৰ উলিয়াব পাৰিম প্ৰথম সংখ্যাটো কি হ'ব x মানে 15 পিছৰটো কি হ'ব 15 * 1 মানে 16 তাৰ পিছৰটো 17 তা আমি লিখিম therefore the first number is 15 second number is x + 1 মানে কি is equal to 15 + 1 is equal to 16 হয় ঠিক আছে আৰু থাৰ্ড নাম্বাৰ is equal to x + 2 আছিলে which is equal to 15 + 2 হলে কি হ'ব 17 হয় therefore আমি লিখিম therefore the three consecutive numbers are 15 16 and 17 এটো হৈছে ইয়াৰ আনসাৰ এবাৰ চাই লোৱা আগৰ কিটা যদি বুজি পাইছা এনেকুৱা কোতে এটা এটো আৰু বুজি পাবলৈ বৰ বেছি কঠিন নহয় দে চাই লোৱা এবাৰ চাইছা এটা আমি যাম অসমীয়া কাৰণে লিখিম সমাধান ঠিক আছে ধৰা হল লেট মানে ধৰা হল দেই তাৰপা আৰম্ভ কৰিবলৈ ধৰা হল প্ৰথম বুলি দীঘলকৈ নিলিখো একম বুলি লিখিম আৰু দেই একম সংখ্যাটো x দ্বিতীয় সংখ্যাটো হ'ব x + 1 তৃতীয় সংখ্যাটো হ'ব x + 2 তো প্ৰশ্ন মতে প্ৰশ্নই কৈছে যে তিনটা সংখ্যাক যোগ কৰিলে কি হ'ব এই কি লিখিছো প্ৰশ্ন মতে তিনটা সংখ্যা x + 1 + x + 2 যোগ কৰিলে কি হয় কৈছে 48 হয় বুলি কৈছে গতিকে x + 1 + x + 2 = 48 x তিনটা আছে গতিকে 3x হ'ব 1 যোগ 2 হলে 3 হয় 48 3x = কি হ'ব 48 - 3 এটাকে 3x = হ'ব 45 সবা x = আমাৰ কি হ'ব 45/3 x = হ'ব গৈ therefore x = হ'ব 15 লাস্ট আমি লিখিম এতিয়া এটাকে প্ৰথম সংখ্যাটো হ'ল একম সংখ্যাটো হ'ল 15 দ্বিতীয় সংখ্যাটো = x + 1 আছিল ন = কি হ'ব 15 + 1 = 16 তৃতীয় সংখ্যাৰ মানটো কি হ'ব x + 2 = কি হ'ব 15 + 2 = 17
হৈ গৈছে তো আমি লাষ্টটো লিখিব লাগিব এতেকে তিনিটা ক্ৰমিক সংখ্যা বুৰ হ'ল 15 16 আৰু 17 ঠিক আছে এনেকৈ লিখিলে যাব এবাৰ চাই লোৱা তাৰপিছত আমি 10 লাষ্ট প্ৰশ্ন কৰিম এই পাৰ্টটোৰ ঠিক আছে বাকি ৰৈ যোৱা প্ৰশ্নবোৰ অন্য এটা ভিডিঅ'ত কৰিম এটো তোমালোকে চাই লোৱা এতিয়া চাইছা এতিয়া আইছো question number 10 the sum of two number is 40 one number is 10 more than the other number find the numbers এটা 0 তো আইবে তো ভুল এত নাছিল থাকে দে দুটা সংখ্যা যোগফল 40 এটা সংখ্যা আনটোতকৈ 10 বেছি সংখ্যা দুটা নিৰ্ণয় কৰা এটা একদম সহজ তো 10 নম্বৰ ন 10 নম্বৰ তো কি কৈছে সলিউশন দিলো তো আমাক কি কৈছে দুটা সংখ্যা হেটো যোগফলটো 40 তাৰে এটা যিমান হয় তাৰ হানটো বলে আনটো বলে তাতকৈ 10 বেছি গতিকে এটা আমি x লম let the one eta number be x eta ki another number to ki oino number another number is equal to ki jabo eta jodi x hoy hitu to akol x tat ke bole 10 dangor 10 besi gote ki hobe x plus 10 hobo এই বস্তুবোৰ তোমালোকে লিখিব বা বুজি পিন লিখিব জানিলে অংকত কেতিয়া তোমালোকে এই নকা ধৰণৰ অংক কৰিবলৈ কেতিয়াও ভুল নকৰিবা নকৰে আৰু নহয় আৰু গতিকে এইখিনি ভালকে আইডিয়া কৰি লিখিব পাৰিলে হল আৰু আসল কথাটো এটোই গতিকে প্ৰশ্ন মতে according to question কি কৈছে যে দুটাক যোগ কৰিলে কিমান হৈ গৈছে x plus 10 ক যোগ কৰিলে কিমান হয় বুলি কৈছে 40 হয় বুলি কৈছে ঠিক আছে হয় না নহয় গতিকে এটো x plus 10 is equal to 40 x plus x হলে 2x plus 10 is equal to 40 2x এফালে হেতু লেফালে লৈ গলে কি হ'ব 40 minus 10 তো 2x is equal to কি হ'ব 15 সত 15 হ'ব 30 হ'ব হয় না নহয় এটাকে x is equal to 30 by 20 এতিয়াহে 15 হ'ব 2 গুণ 2 2 15 50 therefore x is equal to 15 ঠিক আছে এতিয়া আমি x ৰ মান কি পালো 50 পালো তো x তো কি আছিল এটা সংখ্যাৰ মান আছিল আনটো কি x plus 10 আছিল গতিকে আমি লিখিম therefore the one number is equal to 15 আৰু another number is equal to x plus 10 যাৰ মানটো কি হ'ব 15 যোগ 10 is equal to 25 তো এই আছিল আমাৰ সংখ্যা দুটা এটা সংখ্যা 15 আনটো 25 এবাৰ চাই লোৱা অসমীয়া মাধ্যমৰ কাৰণে লিখিছো ডাউন কৰিলো ন সমাধান ধৰা হল এটা সংখ্যাৰ মান এনেকৈ লিখিলে এটা সংখ্যাৰ মান x তো আনটো কি হ'ব আনটো সংখ্যা কি হ'ব সংখ্যাৰ মান হ'ব x plus 10 হ'ব প্ৰশ্ন মতে কি কৈছে দুটাক যোগ কৰিব লাগিব x plus 10 ক যদি যোগ কৰিলে 40 হয় বুলি কৈছে হয় না নহয় 40 হয় না এবাৰ চাই লওঁ দেই এটো কিমানকৈ ভুল লিখা নাই তো ঠিক আছে 40 আছে 40 হয় গতিকে x plus 10 is equal to 40 এটো নিশ্চয় বুজি পাইছা না ব্ৰেকেটটো খুলিলে কি হ'ব তো এটো প্লাছৰ লগত প্লাছ কৰিলে প্লাছে হয় প্লাছৰ লগত প্লাছ কৰিলে প্লাছে হয় দেই এইবোৰ তোমালোকে জানা বুলি মই ধৰি পিনি আকৌ বাৰে বাৰে কৈ থকা নাই আৰু এটোকে x plus x হলে 2x plus 10 is equal to 40 2x এটো 10 তে ফেলে গলে 40 minus 10 হৈ যাব তো x is equal to কি হ'ব 30 2x is equal to 30 হ'ব x is equal to 30 by 2 হ'ব 2 গুণ 2 2 15 30 এতেকে x ৰ মানটো হ'ব গৈ 15 গতিকে আমি মানটো লিয়ালম এতেকে এটা সংখ্যাৰ মান হ'ব এটা সংখ্যাৰ মান x আছিল না is equal to কিমান 15 আৰু আনটো সংখ্যাৰ মান কি হ'ব x plus 10 15 যোগ 10 is equal to কি হ'ব 25 এটো হৈছে আমাৰ আনসার এবাৰ চাই লোৱা
হৈ গৈছে আমি আজি কুৱেশ্যন নম্বৰ 10 লৈ কৰিম বুলি কৈছিলোঁ কুৱেশ্যন নম্বৰ 10 লৈ হৈ গৈছে ইয়াতে আৰু কুৱেশ্যন 14মান ৰৈ গৈছে এইখিনি আমি পাৰ্ট 3 ভিডিঅ'তে আমি সমাধান কৰিম ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালা লাইক এটা কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আগলৈ এনে ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা পাৰিলে লগ বন্ধুকো শ্বেয়াৰ কৰিবা তেওঁলোককো যদি ভাল লাগে বুলি কয় তেন্তে তেওঁলোককো সাবস্ক্ৰাইব কৰিবলৈ কৈ দিবা দেই আজিলৈ আহিছোঁ ধন্যবাদ